In a tragic incident, Assam braveheart Praneshwar Kuch lost his life during an anti-Naxal operation in Jharkhand. The operation team was ambushed by Naxals early this morning. During the sudden ambush, Praneshwar lost his life fighting off the Naxal scourge. Well, alongside the martyrdom of Praneshwar Kuch, reports have confirmed that the two Naxals were also killed in the encounter. Praneshwar Kuch joined CRPF in 2018. Meanwhile, a pall of gloom has descended upon Praneshwar's home in Rabhapara, Magurmari in Assam's Kokrajhar district. His wife is inconsolable upon hearing the devastating news, while his parents and family members are heartbroken at the loss. Praneshwar leaves behind his wife, a 4-year-old son, his parents and siblings. আজি ৰাতিপুৱা 8টাত এই ল'ৰাটোৰ বিষয়ে সম্পূৰ্ণ কথাবিলাক মোক জনাল যে আপোনাৰ ল'ৰাটো আজি অপাৰেশ্যনৰ কাৰণে লৈ গৈছিল জংগলত মাওবাদী অপাৰেশ্যনৰ কাৰণে কিন্তু আহোঁতে কিবা একটা দুৰ্ভাগ্যবশত ঘটনাটো ঘটি গ'ল আপোনাৰ ল'ৰাটো গুলি লাগিছে বুলি তেতিয়া চিন্তা লাগি গ'ল আচ্ছা আপোনালোকে সোনকালে ব্যৱস্থা কৰক হস্পিটালৰ কাৰণে আমি কৰি দিছো বুলি কয় ঠিক আছে কৰক তাৰপিছত ইহঁতে দে আপুনি চিন্তা কৰিব নালাগে আপুনি থাকক আমি মানে ল'ৰাটোৰ কবৰটো পাছত কবৰ দিম বুলি কৈছে এই যে অলপ আগত দিল কবৰটো এতিয়া কি কম মৃত্যুৰ কথা হে গ'ল আপনার ল'ৰাটো দুখাল বুলি হে কল যেটো দেশৰ কাৰণে কাম কৰিছিল নিজৰ আত্মা বলিদান দিখিনি শহীদ হৈ কিন্তু আমি প্ৰণাম জনাও তাৰ আত্মাটো মানে চিৰ শান্তি হওক স্বৰ্গৰ বাস হওক এইটো আশা কৰো দুখ প্ৰকাশ কৰিছো কাৰণ মোৰ একেবাৰে সৰুৰ পৰা মানে বন্ধু আছিল পৰামৰ্শ কৰিছে আৰু বেছি দিন হোৱা নাই মানে ছুটি লৈ কিনে আহিছিল ইয়াতে আমাৰ এই মানে গাঁৱতে পিছত মোক এবাৰ মানে ছুটি লৈ আহোতে মানে ফোন মাৰিছিল মোক এবাৰ আহা আমি একেলগে পুখুৰী গা ধুম বুলি এনে গৰম দিন বুলি পিছত মই যাব পৰা নাই কাৰণ তাৰ আত্মা সাগে মোক বিচাৰিছে সেই সময়ত কিন্তু মই যাব পৰা নাই কিন্তু মই ভাবিছো যে এইটো মানে আমাৰ লগৰে লগতো ছুটিটো আছে বেছি দিন মানে কিবা নহয় তথাপিও থাকিব মানে একেলগে নিশ্চয় লগ পাম বুলি মই আশা ৰাখিছো কিন্তু সেইটো মোৰ দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে মোৰ বন্ধু যে আহি কিনে মোক বিচাৰিছিল কিন্তু মানে মই যাব পৰা নাই কিন্তু বহুত মানে মনত দুখ লাগছে